নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব ভালদৰে আলোচনা কৰিম ক দ্বিতীয় ছ ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এই বছৰটোৰ যদি আমি সামগ্ৰিক পৰ্যালোচনা কৰি চাওঁ তেতিয়া দেখিম যে 2026 বৰ্ষটো মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে যোগাযোগ শিক্ষা আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ বৰ্ষটোৰ আৰম্ভণিতে বৃহস্পতি আপোনালোকৰ মিথুন ৰাশিতে আছে এইটো দেখিবলৈ পাৰিছে ইয়াতে আছে মই বাৰু গোটেইখিনি থুলমুলকে কৈয়ে দিম গোটেইকেইটা গ্ৰহৰ ভিতৰত মূলতঃ আপোনালোকৰ বৃহস্পতি শনি ৰাহু কেতু এইবিলাক ক্ষেত্ৰত কেনেকুৱা কি প্ৰভাৱ আহিব আপোনালোকক কম তথাপি মই এটা থুলমুলকে পৰ্যালোচনা যেটো কৰি দেখুৱাইছো বৰ্ষটোৰ আৰম্ভণিতে বৃহস্পতিয়ে মিথুন ৰাশিৰ নিজ ঘৰত থাকি আপোনালোকৰ সৃষ্টিশীলতা নতুন প্ৰকল্প আৰু নিজৰ দক্ষতা প্ৰদৰ্শনৰ বাবে সুযোগ বৃদ্ধি কৰিব 2 জুনৰ পিছত বৃহস্পতিয়ে কৰ্কট ৰাশিত যেতিয়া যাব এই স্থানান্তৰটোৱে আপোনালোকৰ পৰিয়ালৰ যেটো দায়িত্ব হয় আপোনালোকৰ আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিব 31 অক্টোবৰৰ পিছত সিংহ ৰাশিত থকা বৃহস্পতিয়ে সন্তান আপোনালোকৰ সৃজনীমূলক কাম আৰু স্বীকৃতিৰ ক্ষেত্ৰত শুভতা আনিব শনি গ্ৰহটো গোটেইটো বছৰ মীন ৰাশিতে আছে ইয়াতে দেখিবলৈ পাৰিছে এই স্থিতিটোৰ কাৰণে আপোনালোকৰ দীৰ্ঘম্যাদী কিছুমান লক্ষ্য আৰু স্থিৰতা বজাই ৰাখিব লাগিব তাৰমানে লং টাৰ্ম আপোনালোকৰ প্ল্যান থাকিব লাগিব এতিয়া মই এটা এটাকৈ আপোনালোকক দেখুৱাই দিছো কেনেকুৱা প্ৰভাৱ আছে আৰু গোটেইখিনি এই ট্ৰানজিটৰ ৰিজাল্টখিনি কোৱাৰ পিছত কিছুমান প্ৰতিকাৰ সহ কিছুমান ৰিমেডিয়েল মেজাৰ্ছ সহ আপোনালোকক কিছুমান সাজেশন আগবঢ়াম প্ৰথমতে দেখুৱাই দিছো যে বৃহস্পতি আপোনালোকৰ 2 জুনলৈকে ইয়াতে আছে আপোনালোকৰ ৰাশিতে লগ্নতে বা আপোনালোকৰ ৰাশিতে যেতিয়া বৃহস্পতিৰ স্থিতি হয় এইটো এটা আপোনালোকৰ সন্মানত বৃদ্ধিৰ কাৰণে বহুত ভাল হ'ল তাৰ মানে বছৰটোৰ আৰম্ভণিৰে পৰা 2 জুন তাৰিখলৈকে বৃহস্পতিৰ দৃষ্টি বুদ্ধি স্থানত থাকিব আপোনালোকৰ সপ্তম ঘৰ যেটো পাৰ্টনাৰশ্বিপৰ স্থানত থাকিব আৰু আপোনালোকৰ নৱম ঘৰ যেটো আমি ভাগ্য পিতা ধৰ্ম এই যিখিনি চাও ঠিক আছে সো ইয়াৰ পৰা আপোনালোকৰ বেনিফিট পাব পাৰিব বৃহস্পতিৰ পঞ্চম দৃষ্টি সন্তানৰ স্থানত থকাৰ কাৰণে এইখিনি সময়ছত সন্তানৰ সুকৃতিত্ব পোৱাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে এইখিনি সময়ছত আপোনালোকৰ সন্তানৰ ফালৰ পৰা সন্মান কঢ়িয়াই অনাটো দেখিবলৈ পাৰিব আপোনালোকৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো ভাল দেখা গৈছে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ মেমৰি পাৱাৰ যেটো হয় মনত ৰখা শক্তি সেইটো বহুত ষ্ট্ৰং হৈ থাকিব 2 জুন তাৰিখলৈকে আৰম্ভণিৰে পৰা 2 জুন তাৰিখলৈকে এইখিনি সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি সপ্তম ঘৰত থকাৰ কাৰণে আপোনালোকৰ ব্যৱসায়ত উন্নতিৰ ক্ষেত্ৰত ভাল দেখা গৈছে ফাইনান্সিয়াল এক্টিভিটি বা সোসাইটি তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে যত টকা পইচাৰ লেনদেন হৈ থাকে বা আপোনালোকে কৰবাত যদি লিডাৰ হিচাপে কাম কৰি আছে তেতিয়া হলে এইখিনি সময়ছোৱা আপোনালোকৰ কাৰণে বহুতে ভাল হ'ব বৃহস্পতিৰ দৃষ্টি সপ্তম ঘৰত থকাৰ কাৰণে আপোনাৰ পতি বা আপোনাৰ পত্নীৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ ব্যৱসায়ত উন্নতিৰ কাৰণে যথেষ্টখিনি সুযোগ সুবিধা আহিব বৃহস্পতি নৱম দৃষ্টি পৰি আছে আপোনালোকৰ ভাগ্য স্থান এইটো ভাগ্য বা অপৰচুনিটি সুযোগ সুবিধাৰ স্থান হয় এইটো পিতাৰ স্থান হয় এইটো গুৰুজনৰ স্থান হয় সো বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড আপোনালোকে হ'ব পাৰিব বৃহস্পতিৰ দৃষ্টি ভাগ্য স্থানত থকাৰ কাৰণে এইখিনি সময়ছোৱাত ভাগ্যৰ ফালৰ পৰা যথেষ্টখিনি সহায় সুবিধা লাভ কৰিবলৈ পাৰিব ভাগ্যৰ স্থানত ৰাহুৰ স্থিতি আছে তাৰ কাৰণে কি হ'ব অলপ পিছত মই কৈ আছো বৃহস্পতিৰ 2 তাৰিখৰ পিছত মানে 2 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি গৈ কিনে ইয়াতে থাকিব এইটো দ্বিতীয় ঘৰত বৃহস্পতিৰ স্থিতি আৰু এইটো ঘৰত বৃহস্পতি তুংগী হয় 2 জুনৰ পৰা আপোনালোকৰ 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি আপোনালোকৰ যিহেতু কৰ্কট ৰাশিত থাকিব দ্বিতীয় ঘৰত থাকিব ধন সম্পত্তি বৃদ্ধিৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে সেভিংছৰ বৃদ্ধিৰ ক্ষেত্ৰত বহুত ভাল কৰ্মস্থানস্থ বৃহস্পতি মালিকীস্বত্ব থকা ইয়াতে শনিৰ ওপৰতো বৃহস্পতিৰ নৱম দৃষ্টি আহি আছে কৰ্মস্থানত প্ৰমোচনৰ কাৰণে বহুত ভাল বৃহস্পতিৰ ষষ্ঠ ঘৰত দৃষ্টি আহি আছে পঞ্চম দৃষ্টিটো সো বৰ্তমান সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বৃহস্পতি ৰিলেটেড ক্ষেত্ৰবিলাকত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে এতিয়া কোনবিলাক ক্ষেত্ৰ হ'ব শিক্ষকতা পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম টকা পইচাৰ যত লেনদেন হয় মেনেজাৰ এসিস্ট্যান্ট খুটাৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনীতিক মনোবিজ্ঞানী মানৱ
মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত বৃহস্পতিৰ ফালৰ পৰা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে বহু দিনৰ পৰা ৰৈ থকা এইখিনি সময়ছোৱাত ধাৰ পৰিশোধৰ ক্ষেত্ৰতো ভাল দেখা গৈছে কৰবাত যদি সাপোজ লোন লৈ থৈ দিছে এইখিনি সময়ছোৱাত বা টকা পইচা ধাৰলৈ লৈ থৈ দিছে এইখিনি সময়ছোৱাত আপোনালোকে পৰিশোধো কৰিব পাৰিব 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে আপোনালোকৰ ঘৰুৱা হেপিনেছৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে বৃহস্পতিৰ নৱম দৃষ্টি কৰ্মস্থানত আহি থকাৰ কাৰণে শনিৰ ওপৰত দৃষ্টি থকাৰ কাৰণে কৰ্মস্থানত প্ৰমোশন কৰাব এইখিনি সময়ছোৱাত আপোনালোকে বহুত বেছি বেনিফিটেড হ'ব পাৰিব নতুন কৰ্মপ্ৰাপ্তিৰ কাৰণেও ভাল কৰ্মস্থানত পদোন্নতিৰ কাৰণেও ভাল বৃহস্পতিৰ সপ্তম দৃষ্টি আপোনালোকৰ আহি আছে ইয়াতে এটো অষ্টম ঘৰত বৃহস্পতিৰ দৃষ্টি থাকিলে এইটো এটা বৰ বহুত বেনিফিট বুলি ক'ব নোৱাৰি অৱশ্যে এটা সাইডত ভাল যে আপোনালোকৰ আনআৰ্ন মানি বা আপোনালোকে শেয়াৰ মাৰ্কেট বা এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে আপোনালোকে বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ দৃষ্টি অষ্টম ঘৰত থকাৰ কাৰণে গুপ্ত বিভাগ এষ্ট্ৰলজি ধাৰ্মিক কৰ্মী ক্ষেত্ৰত যদি জড়িত হৈ আছে আপোনালোকে সুনামত বৃদ্ধি পাব বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা যথেষ্ট বেনিফিট দেখা গৈছে বৃহস্পতিৰ নৱম দৃষ্টি আপোনালোকৰ কৰ্মস্থানত থকাৰ কাৰণে কৰ্মস্থানত পদোন্নতি সমাজত সন্মান প্ৰাপ্তি পুৰস্কাৰ প্ৰাপ্তি এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে এতিয়া 31 অক্টোবৰ তাৰিখৰ পিছত বৃহস্পতি গৈ কিনে এইটো ঘৰ পাব তৃতীয় ঘৰ পাব বৃহস্পতি যায় ৰবিৰ ৰাশিত থাকিব সেইখিনি সময়ছোৱাত আপোনালোকৰ কমিউনিকেশ্যন স্কিলছটো বহুত ষ্ট্ৰং হ'ব বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰি আছে আকৌ ভাগ্যস্থানত বৃহস্পতিৰ দৃষ্টি পৰি আছে আকৌ আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ স্থানত বৃহস্পতিৰ তৃতীয় ঘৰত স্থিতি থকাৰ কাৰণে সৰুসুৰা ভ্ৰমণ কৰি আপোনালোকে বেনিফিটেড হ'ব পাৰিব কৰ্মস্থানৰ মালিক হয় ব্যৱসায়ৰ ঘৰৰ মালিক হয় ব্যৱসায়ৰ ঘৰত যেহেতু পঞ্চম দৃষ্টি আহিছে আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰক জ্ঞান বুদ্ধি যিমানে আপোনালোকে ইউজ কৰিব পাৰিব সিমানে আপোনালোকৰ ব্যৱসায়ত উন্নতি দেখা গৈছে বৃহস্পতিৰ 31 অক্টোবৰ তাৰিখৰ পিছৰ পৰা আপোনালোকৰ দুমাহলৈকে এপ্ৰক্সিমেটলি আপোনালোকৰ ভাল দেখা গৈছে বৃহস্পতিৰ 31 অক্টোবৰ তাৰিখৰ পিছৰ পৰা নৱেম্বৰ আৰু ডিসেম্বৰ মাহটো আপোনালোকৰ যেহেতু তৃতীয় ঘৰত থাকিব বৃহস্পতি মিত্ৰ ৰাশিস্থ হৈ থাকিব কেতুৰ সৈতে যুতি হ'ব যদি 25 নৱেম্বৰ তাৰিখৰ পিছত কেতু আতৰি যাব তেতিয়া আৰু বেছি বেনিফিট আপোনালোকে ৰিজাল্ট পাব পাৰিব মুঠতে চাবলৈ গলে এইখিনি সময়ছোৱাত 31 অক্টোবৰ তাৰিখৰ পিছৰ সময়ছোৱাত ভাগ্যৰ সাপোৰ্টত বৃদ্ধি হ'ব ইচ্ছাপূৰ্তিৰ কাৰণে ভাল হ'ব টকা পইচা ইনকামত বৃদ্ধিৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে এইবিলাক ক্ষেত্ৰত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ শনি গ্ৰহটো আছে গোটেইটো বছৰ এইটোতে কৰ্মস্থানৰ কাৰক শনি গ্ৰহটো যেহেতু কৰ্মস্থানতে আছে আপোনালোকে এইখিনি সময়ছোৱাত বহি থাকিবলগীয়া নহয় ঘৰতে বহি থাকিবলগীয়া নহয় যে কাম পোৱা নাই এনেকুৱা হ'বই নোৱাৰে বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ স্থিতি মজবুত আছে শনিৰ স্থিতি ভাল আছে শনি কৰ্মস্থানৰ কাৰক হয় আৰু আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি হৈ কিনে যেহেতু কৰ্মস্থানত আহিছে সো কৰ্মপ্ৰাপ্তিটো কৰিবই আপোনালোকৰ অষ্টম ঘৰৰ মালিক হয় শনি গ্ৰহটো সো বৰ্তমান সময়ছোৱাত অলপ সংঘৰ্ষ কষ্ট অলপ বৃদ্ধি থাকিব কৰ্মস্থানত ৱৰ্কলোড বেছি থাকিব কিন্তু আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব কৰ্মস্থানত কেৱল নিজৰ কামখিনি আপোনালোকে নিজেই কৰিব সুযোগ সুবিধা আপোনালোকে বহুত পাব ইনকামত বৃদ্ধিৰ কাৰণে শনিৰ ইয়াতে স্থিতি থকাৰ কাৰণে শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ চতুৰ্থ ঘৰত শনিৰ তৃতীয় দৃষ্টি আহি আছে আপোনালোকৰ দ্বাদশ ঘৰত শনিৰ দশম দৃষ্টি আহি আছে আপোনালোকৰ সপ্তম ঘৰত শনিৰ তৃতীয় দৃষ্টি পৰি আছে খৰচৰ ঘৰত সো খৰচক লৈ আপোনালোকে বহুতখিনি চিন্তিত হোৱাটো দেখা দিব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ খৰচক লৈ কিনে এনেকুৱা হ'ব যে বহুত চেষ্টা কৰিও যে খৰচটো ৰোধ কৰিব পৰা নাই তাৰ কাৰণে কিছুমান এক্সট্ৰা টেনচন হ'ব পাৰে শনিৰ সপ্তম দৃষ্টি যেটো গোটেইটো বছৰ ইয়াতে থাকিব সো যেটো আপোনালোকৰ ফ্ৰেণ্ডৰ স্থান হয় বা ৰিলেটিভছৰ ক্ষেত্ৰত হওক ফ্ৰেণ্ডৰ স্থানত হল বৰ এটা ভাল নহল বৰ্তমান সময়ছোৱাত ঠক প্ৰবঞ্চনা হ'ব পাৰে মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ লছ পৰ্যন্ত হৈ যাব পাৰে এইখিনি সময়ছোৱাত নিজৰ প্ৰপাৰ্টি যিবিলাক হয় সেইখিনি অকনমান আপোনালোকে গুৰুত্ব সহকাৰে দায়িত্ববোধেৰে আপোনালোকে মেইনটেইন কৰিব লাগিব শনি গ্ৰহটোৰ সপ্তম দৃষ্টিয়ে অন্যায়ত লিপ্ত কৰিব বিচাৰে আপোনালোকৰ গাড়ী মটৰ যান বাহন হওক বা মাটি সম্পত্তি হওক এইবিলাক ক্ষেত্ৰত অকনমান ডিস্টাৰবেন্স অহাটো স্বাভাৱিক কোনোবাই সীমা ঠেলিছে কোনোবাই গাড়ীতে অকনমান লছ কৰিব বিচাৰিছে বা চুৰি কাৰ্যত লিপ্ত হৈছে কোনোবাই আপোনাৰ গাড়ী চুৰ কৰি নিছে এনেকুৱা ক্ষেত্ৰত অলপ বেছি প্ৰবাবিলিটি দেখা গৈছে সো অধিক সাৱধান হ'ব লাগিব শনিৰ দশম দৃষ্টি যেহেতু আপোনালোকৰ সপ্তম ঘৰত আছে সো এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব বৃহস্পতিৰ দৃষ্টি যেতিয়ালৈকে আৰম্ভণি সময়ছোৱাটো আছে আৰু আপোনালোকৰ 2 জুনলৈকে থাকিব আকৌ 31 অক্টোবৰ তাৰিখৰ পিছতো বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ সপ্তম ঘৰত থাকিব শনিৰ দৃষ্টিৰ ওপৰত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আপোনালোকে গেইন কৰিবলৈ নিশ্চয় পাৰিব এইটো
এটা অতিশয় ভাল স্থিতি বুলি ক'ব পাৰি কিন্তু প্ৰবলেম এটা আছে যে শনিৰ দশম দৃষ্টিয়ে হানি কৰাব বিচাৰে এতিয়া হানিটো হ'ব কেনেকৈ হানি হ'ব পাৰে আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কাম কৰি আছে কাৰোবাৰ সৈতে মিলি পেলাই এটা কাম যদি কৰি আছে তেতিয়াহ'লে সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো ৰাহু আৰু কেতুৰ স্থিতি ৰাহু ইয়াতে থাকিব কেতু ইয়াতে থাকিব 2026 নৱেম্বৰৰ 25 তাৰিখলৈকে তো ক'ব লাগিলে গোটেইটো বছৰ প্ৰায় গোটেইটো বছৰে আপোনালোকৰ ৰাহু ভাগ্যস্থানত থাকিব ৰাহু ভাগ্যস্থানত থকাৰ সময়ছোৱাত মাজে মাজে বৃহস্পতি আৰম্ভণিৰ পৰা জুনলৈকে দৃষ্টি দি আছে আৰু 31 অক্টোবৰৰ পিছত বৃহস্পতিৰ দৃষ্টি দি আছে এইখিনি সময়ছোৱাত স্লাইটলি বেনিফিট বুলি ক'ব পাৰি সো আপোনালোকে বাকিখিনি সময়ছোৱাত 2 জুনৰ পৰা আপোনালোকৰ অক্টোবৰৰ 31 তাৰিখলৈকে এইখিনি সময়ছোৱাত ডাঙৰ ইনভেষ্টমেন্ট নকৰিব কোনো ধৰণৰ ক্ষেত্ৰত অভাৰ ৰিস্ক নলব অন্যথা এইখিনি সময়ছোৱাত আপোনালোকৰ লোকচান হ'ব পাৰে প্ৰবলেমত পৰি যাব পাৰে প্ৰবলেমত ফসি যাবলগীয়াত পৰিব পাৰে সো এইখিনি সময়ছোৱাত খুব সাৱধান হ'ব ৰাহুৰ স্থিতি নৱম ঘৰত থকাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত আপোনালোক যিবিলাক মাৰ্গদৰ্শক আছে গুৰু টাইপৰ মানুহ আছে যি আপোনাক শিকায় তেনেকুৱা মানুহৰ কথা শুনিবলৈ ইচ্ছা নাযাব পাৰে সো তথাপি আপোনালোকে যিসকল গুৰু হয় পিতা বা গুৰুজনৰ সৈতে আপুনি যিখিনি ৰেসপেক্ট আপোনালোকে সন্মান সহকাৰে আপুনি এটা ভাল ৰিলেচন মেইনটেইন কৰিব পাৰিব লাগিব তেতিয়া আপোনালোকে ভাগ্যস্থানত বিশেষ ক্ষতি নহয় অন্যথা আপুনি যদি আনৰ কথা নুশুনি নিজৰ কথা মতে সব চলি থাকে আপোনালোকৰ নৱেম্বৰৰ 15 তাৰিখলৈকে ভাগ্যৰ ফালৰ পৰা বিৰম্বনা দেখা দিব পাৰে এই ৰাহুটোৰ দৃষ্টি আপোনালোকৰ বুদ্ধি স্থানতো আছে সো আপোনালোকৰ মনত কিছুমান ভয়ৰ সঞ্চাৰ কৰি প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে ৰাহুৰ দৃষ্টি আপোনালোকৰ আছে ৰাখিতে সো বৰ্তমান সময়ছোৱাত আপোনালোকে ৰাহুৰ ফালৰ পৰা বহুত বেছি বেনিফিট যে ৰিজাল্ট পাব পাৰিব হেতু এটা ক'ব নোৱাৰি তথাপি আপোনালোকৰ উচ্চবিলাক যিবিলাক আছে মনৰ এটা যেটো হায়াৰ এম্বিশন আছে সেই এম্বিশনটোৰ পিছে দৌৰি কিনে এইখিনি সময়ছোৱাত আপোনালোকৰ উন্নতি দিয়াব পাৰে কিন্তু provided আপোনালোকক কৈছো যে কোনোবা নহয় কোনোবা মাৰ্গদৰ্শক বা গুৰু আপোনালোকে মানি চলিব তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ কেতুৰ স্থিতি যেহেতু 25 নৱেম্বৰ তাৰিখলৈকে ইয়াতে আছে কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ ইনকামৰ ঘৰত কেতুৰ স্থিতি তৃতীয় ভাৱত থকাৰ কাৰণে নিজৰ ভাই বা ভন্টিৰ সৈতে অকনমান বিৰক্তি বা তিতাকেহা অলপ হ'ব পাৰে এইখিনি সময়ছোৱাত সৰুহুৰা ভ্ৰমণৰ ক্ষেত্ৰত কাৰবাৰ নহয় কাৰবাৰ সৈতে মনৰ কনফ্লিক্ট হ'ব পাৰে এইবিলাক ক্ষেত্ৰত অলপ ধ্যান ৰাখিব পাৰিব লাগিব কেতুৰ দৃষ্টি আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত থকাৰ কাৰণে হঠাতে আপোনালোকৰ বহুত দিনৰ পৰা ৰৈ থকা ইচ্ছাপূৰ্তি আপোনালোকৰ হৈ যাব পাৰে কিন্তু জন্মচক্ৰত যদি কেতুৰ স্থিতি যদি ভাল নহয় আপোনালোকৰ নিজস্ব জন্মচক্ৰত যদি কেতুৰ স্থিতি ভাল নহয় তেতিয়া হলে ইনকামৰ পথটো বন্ধ কৰি দিব পাৰে ব্যৱসায়টো লছ কৰি দিব পাৰে সো এইবিলাক ক্ষেত্ৰত ধ্যান ৰাখিব ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে অকনমান বিৰক্তি ভাৱ আহিব পাৰে 25 নৱেম্বৰ তাৰিখৰ আগৰ সময়ছোৱাত এতিয়া দেখুৱাই দিছো 25 নৱেম্বৰৰ পিছত কি হ'ব ৰাহু আহিব ইয়াতে সো 25 নৱেম্বৰৰ পিছত ৰাহু আহিলে ইয়াতে আৰু আপোনালোকৰ কেতু যাব আপোনালোকৰ ইয়াৰ পৰা দ্বিতীয় ঘৰত কেতু দ্বিতীয় ঘৰত যেতিয়া থাকিব সেইখিনি সময়ছোৱাত আপোনালোকৰ ঘৰত থাকি ভাল নালাগিব পাৰে ওচৰ চুবুৰীয়াৰ সৈতে অকনমান বিৰক্তি ভাৱ আহিব পাৰে কেতুৰ দৃষ্টি আপোনালোকৰ সাৰ্ভিসৰ ঘৰতো আহিব কেতুৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত আহিব আৰু শনিৰ অলৰেডি স্থিতি আছে বিশেষকৈ কম যে আপোনালোকৰ 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে এইখিনি সময়ছোৱাত আপোনালোকে বহুতখিনি ধৈৰ্য ধৰি চলিব লাগিব নহলে বা এনেকুৱা হ'ব পাৰে যে অলপমান কথাৰ কাৰণে বেছি যেটো আপোনালোকে অভাৰ থিংকিং কৰি হক বেছিকে আপোনালোকে এনালাইসিস কৰি আপোনালোকৰ সৰু প্ৰবলেমটো খুচৰি ডাঙৰ প্ৰবলেম হৈ যাব পাৰে সো আপোনালোক অলপ ধৈৰ্য সহকাৰে চলিব পাৰিব লাগিব বেমাৰ আজাৰৰ ক্ষেত্ৰত কষ্টকৰ জ্বৰ হ'ব পাৰে পেটৰ অসুখ হ'ব পাৰে চকুৰ অসুখ হ'ব পাৰে পাইলছৰ প্ৰবলেম পাব পাৰে সৰুৱাই বা আপোনালোকৰ তেনেকুৱা ধৰণৰ স্মল পক্স টাইপৰ প্ৰবলেম হ'ব পাৰে সংক্ৰমণজনিত বেমাৰ হ'ব পাৰে অন্তৰত কৃমি হৈছে এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব ৰাহুৰ স্থিতি 25 নৱেম্বৰৰ পিছত যেহেতু আপোনালোকৰ অষ্টম ঘৰত থাকিব ইয়াৰ পৰা দৃষ্টি পৰিব দ্বাদশ ঘৰত ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ পঢ়া শুনাৰ চতুৰ্থ ঘৰত যেটো প্ৰপাৰ্টিৰ স্থান হয় এইখিনি সময়ছোৱাত কোনো ধৰণৰ ক্ষেত্ৰত নিজে ভয় খাই কিনে ভুল নকৰিব মনত থকা কাল্পনিক ভয়ৰ কাৰণে কোনো ধৰণৰ ডাঙৰ ডিসিশন নলব অন্যথা আপোনালোকৰ প্ৰবলেমত পৰিব পাৰে এতিয়া মই গোটেইখিনি মেইন গ্ৰহকেইটাৰ ক্ষেত্ৰত কলো আপোনালোকক এতিয়া মই থুলমুলকে কৈ গৈছো বিভিন্ন বিভাগৰ ক্ষেত্ৰত কেনেকুৱা হ'ব কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৈ দিছো জানুৱাৰীৰ পৰা মে মাহলৈকে মিথুন ৰাশিত থকা বৃহস্পতিয়ে কৰ্মস্থানত নতুন সুযোগ দিব কাৰণ বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ভাগ্যস্থানত আছে প্ৰজেক্টটো আপোনালোকৰ জয়েন কৰাব পাৰে অনলাইন বা শিক্ষামূলক কামতো আপোনালোকক মানে সহায়ত মানে এটা ধৰিলক ল'ব পাৰে বা কোনোবা ধৰণৰ শিক্ষা অনুষ্ঠানত আপোনালোকৰ চাকৰি দিয়াব পাৰে 2 জুনৰ পাছত কৰ্কট ৰাশিত থকা বৃহস্পতিয়ে
পাৰিবাৰিক আৰু সম্পত্তি সংক্ৰান্ত কামত মনোনিৱেশ বৃদ্ধি কৰিব 31 অক্টোবৰৰ পিছত সিংহ ৰাশিত থকা বৃহস্পতিয়ে সৃষ্টিশীল উদ্যোগ নেতৃত্ব আৰু পেছাগত স্বীকৃতি বৃদ্ধি কৰিব তাৰমানে মানুহৰ ৰিকগনিশ্যন যেটো হয় মানুহে আপোনাৰ কামত শলাগ ল'ব মংগলে মে মাহৰ 11 তাৰিখৰ পৰা 20 তাৰিখৰ সময়ছোৱাত আপোনালোকৰ কামত উদ্যমত অলপ বৃদ্ধি কৰাব শনি গ্ৰহটোৱে আপোনালোকৰ ধৈৰ্য আৰু পৰিকল্পনাৰ মানে পৰীক্ষা চাব সো আপোনালোকৰ ধৈৰ্যও থাকিব লাগিব পৰিকল্পনাৰ মাজেৰে আপোনালোকে কিছুমান দীৰ্ঘম্যাদী আপোনালোকে কাম হাতত লৈ ফল আপোনালোকে নিশ্চিত পাব পাৰিব সাৱধানতা কৈছো কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এপ্ৰিলৰ পৰা জুনলৈকে আপোনালোকৰ তাৰমানে এপ্ৰিল মে জুন এইখিনি সময়ছোৱাত মংগল আৰু শনিৰ সংযোগে মানসিক চাপ বৃদ্ধি কৰিব পাৰে আপোনালোকৰ কৰ্মক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি কৰিব পাৰে সেইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব আৰ্থিক ব্যৱস্থাৰ ক্ষেত্ৰত কৈছো বছৰটোৰ আৰম্ভণিতে আপোনালোকৰ ধন লাভ যেটো হয় পইচা পাতি লাভটো আপোনালোকৰ লাহে লাহে হ'ব কিন্তু স্থিৰতা থাকিব কিন্তু আহি থাকিব তাৰ অৰ্থটো হৈছে জুনৰ পিছত কৰ্কট ৰাশিত থকা বৃহস্পতিয়ে সম্পত্তি ঘৰ যান-বাহন আৰু পাৰিবাৰিক যিবিলাক বিনিয়োগ বা ইনভেষ্টমেন্টৰ ক্ষেত্ৰত সহায় কৰিব 31 অক্টোবৰৰ পিছত সিংহ ৰাশিৰ বৃহস্পতিয়ে নতুন আয়ৰ উৎস দিব পাৰে একাধিক চৰ্চৰ পৰা আপোনালোকৰ ইনকামৰ বৃদ্ধি কৰিব পাৰে সৃষ্টিশীল আপোনালোকৰ কামৰ পৰা লাভ কৰিব পাৰিব শনি গ্ৰহটোৰ প্ৰভাৱে দীৰ্ঘম্যাদী সঞ্চয় কৰাৰ ক্ষেত্ৰতো সহায় কৰিব নৱেম্বৰৰ 25 তাৰিখৰ পিছত ৰাহু যেতিয়া মকৰ ৰাশিলৈ যাব আপোনালোকৰ বিদেশৰ পৰা যিবিলাক বা অনলাইন ধৰণৰ যিবিলাক কামৰ সুবিধা পাই আছে এইবিলাক ক্ষেত্ৰত ইনকামত বৃদ্ধি হ'ব উপদেশ অকনমান দিব বিচাৰিছো অক্টোবৰৰ পূৰ্বে আপোনালোকৰ ধাৰ বা আপোনালোকে ইনভেষ্টমেন্ট পইচা ধাৰলৈও নলব পাৰিলে ধাৰলৈও নিদিব অক্টোবৰৰ আগৰ সময়ছোৱা আপোনালোকৰ কাৰণে প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে এতিয়া আপোনালোকক জনাইছো পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা হ'ব বছৰটোৰ প্ৰথম ভাগত পাৰিবাৰিক জীৱনত কিছুমান সন্তুষ্টি আৰু সমন্বয় ৰাখিব পাৰিব বছৰটোৰ আৰম্ভণি সময়ছোৱা ভাল দেখা গৈছে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ জুনৰ পিছত বৃহস্পতিয়ে গৃহস্থ আৰু দাম্পত্যত আনন্দ আনিব যেতিয়া আপোনালোকৰ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এইখিনি সময়ছোৱাত পাৰিবাৰিক সুখৰ ক্ষেত্ৰত ভাল হ'ব আপোনালোকৰ বৃহস্পতি সপ্তম অধিপতি হয় যেহেতু দ্বিতীয় ঘৰত আহিব ঘৰুৱা পৰিবেশত আপোনালোকে আনন্দ লাভ কৰিব পাৰিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনা সম্ভৱ হ'ব এইখিনি সময়ছোৱাত সন্তান বা আপোনালোকৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত যিসকলে পঢ়ি আছে বা আপোনালোকৰ সন্তানে যদি আপোনালোকৰ এইখিনি সময়ছোৱাত পঢ়ি আছে জুনৰ পৰা অক্টোবৰৰ সময়ত ধৈৰ্য আৰু মনোযোগ এই দুটা অলপ দুগুণ পৰিমাণে প্ৰয়োজন হ'ব মংগলৰ কৰ্কট ৰাশিত থকাৰ সময়ত আপোনালোকৰ পাৰিবাৰিক উত্তেজনা দেখা দিব পাৰে মাহিলী ৰাশিফলবিলাক আপোনালোকে চাই থাকিব মই প্ৰত্যেকটো মাহৰ ৰাশিফল প্ৰত্যেকটো মাহতে দি যাও আগতীয়াকৈ দিও সো সেইখিনিও ফলো কৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব সামগ্ৰিকভাৱে যদি চাও শাৰীৰিকভাৱে আপোনালোকৰ স্বাস্থ্য মধ্যম মানৰ থাকিব তাৰ মানে বৰ বহুত ভালো নহয় বৰ বহুত বেয়াও নহয় মানসিক চাপ থাকিব নিদ্ৰাহীনতা হ'ব পাৰে আপোনালোকৰ টোপনিত ব্যাঘাত জন্মিব পাৰে পাকস্থলীৰ সম্বন্ধীয় প্ৰবলেম বা ৰক্তচাপৰ সমস্যা সম্ভৱ হ'ব পাৰে ধ্যান প্ৰাতঃস্মৰণ আৰু ব্যায়াম আপোনালোকৰ কাৰণে উপকাৰী হ'ব শিক্ষাৰ্থীৰ বাবে বৃহস্পতিৰ মিথুন ৰাশিত অৱস্থানে অধ্যয়নত মনোযোগ বৃদ্ধি কৰিব জুনৰ পৰা অক্টোবৰৰ এইখিনি সময়ছোৱাত নিয়মিত অনুশীলন বজাই আপোনালোকে ৰাখিলে উত্তম ফল পাব পাৰিলে টাইম টেবুল বনাই ল'ব হেতুই হৈছে নিয়মিত অনুশীলন তাৰ মানে সময়গতভাৱে এটা সময়ৰ মুৰে মুৰে আপোনালোকে যদি প্ৰেক্টিছটো বঢ়াই থাকে একেটা বস্তুকে ৰিপিট কৰি পঢ়ি থাকে তেতিয়া হলে আপোনালোকে বহুতে বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব আধ্যাত্মিকতা আৰু উপায় আধ্যাত্মিকতাৰ ক্ষেত্ৰত এতিয়া ক'বলৈ গ'লে আপোনালোকৰ নৱম ঘৰৰ পৰা চাও নৱম ঘৰৰ মালিক হ'ল শনি গ্ৰহটো মীন ৰাশিত থকাৰ কাৰণে আপোনালোকৰ ধ্যান সাধনা আৰু অন্তৰ্জগতৰ বিকাশ কৰিব পাৰিব যেটো ইনাৰ মাইন্ড হয় আপোনালোকৰ যেটো আভ্যন্তৰীণ যেটো আপোনালোকৰ আধ্যাত্মিক মন হয় হেতু ক্ষেত্ৰত আপোনালোকে এইখিনি সময়ছোৱাত বিকাশ কৰিব পাৰিব ৰাহু আৰু কেতুৰ স্থানান্তৰ নৱেম্বৰ মাহত যেতিয়া হ'ব নতুন আধ্যাত্মিক অভ্যাস আৰু আদি আৰম্ভ কৰিবলৈ আপোনালোকৰ কাৰণে শুভ মানে ধৰি লওক কোনোবা নতুন ধৰণে আপোনালোকে আধ্যাত্মিকতাৰ ক্ষেত্ৰত জড়িত হ'বলৈ ধৰিছে এইটো এটা ভাল হ'ব প্ৰতিদিনে ওম গুৰুৱে নমঃ বা ওম গ্ৰাম গ্ৰীম গ্ৰম সহ গুৰুৱে নমঃ এইটো আপোনালোকৰ বৃহস্পতিৰ বীজ মন্ত্ৰ ডেইলি 108 বাৰ জপ কৰিব পাৰে হালধীয়া ৰঙৰ বস্ত্ৰ বা চন্দন আপোনালোকে দান কৰিব পাৰে এইখিনি সময়ত আপোনালোকৰ কাৰণে ভাল হ'ব কিন্তু সকলোৱে দান কৰিব নোৱাৰে মই সাৱধান কৰাই দিছো জন্ম চক্ৰত যদি বৃহস্পতি অশুভ স্থিতিত আছে বা পাপগ্ৰহ হৈ আছে আপোনালোকৰ ফাংচনেল মেলিফিক হৈ আছে তেতিয়া হলেহে দান দিব পাৰিব শনিবাৰে আপোনালোকে তেলৰ চাকি জ্বলাই আপোনালোকৰ মানসিক শান্তি বজাই ৰাখিব পাৰিব এতিয়া মই বছৰটোত গোটেইখিনি সাৰাংশ আপোনালোকৰ পাছৰ ভিতৰত বা আপোনালোকৰ পাৰ্চেন্টেজ হিচাপত আপোনালোকৰ মূল্যায়ন কৰি দিছো
কৰ্মজীৱনৰ ক্ষেত্ৰত 80% ভাল বুলিয়ে ক'ব পাৰি, 20% অকণমান চেলেঞ্জিং থাকিব। ধৈৰ্য আৰু উদ্যমৰ সহায়ত স্থিৰ গতিত আপোনালোকে অগ্ৰগতি কৰিব পাৰিব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰতো 80% পজিটিভ বুলিয়ে কৈছোঁ, 20% অকণমান ডাউন থাকিব। আপুনি 80% ৰিজাল্টটো পাই যাব। আয়ৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। বিনিয়োগ কৰিলেও আপোনালোকে এটা স্থিতিশীলভাৱে আপোনালোকে তাৰ পৰা আপোনালোকৰ ৰিটাৰ্ণ পাব। সম্পৰ্ক আৰু পৰিয়ালৰ ক্ষেত্ৰতো 80% ভালেই, 20% অকণমান মাজে মাজে অলপ প্ৰব্লেম যাব। পাৰিবাৰিক সুখ আৰু সন্তানৰ সহায় পাব এইখিনি সময়ছোৱাত। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বিশেষ প্ৰয়োজন আছে আপোনালোকে মনোযোগ দিয়াৰ। 40% অকণমান মাইনাছ হৈ আছে, 60% পজিটিভ হৈ আছে। বৰ্তমান সময়ছোৱাত মানসিক শান্তি বজাই ৰাখিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব। আধ্যাত্মিকতাৰ ক্ষেত্ৰত ধ্যান আৰু সাধনাৰ আগ্ৰহত বৃদ্ধি পাব, 80% পজিটিভ বুলি ক'ব পাৰি। সামগ্ৰিকভাৱে আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত যদি চাওঁ, স্থিৰ অগ্ৰগতি, নতুন সুযোগ আৰু স্বীকৃতি পাব। এইটো ক্ষেত্ৰতো ভাগ্যৰ স্থানৰ ক্ষেত্ৰতো 80% পজিটিভ বুলিয়ে ক'ব পাৰি। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।